বৰ্তমান যিটো ৰহা সমষ্টি আগতে নগাঁও সদৰ আছিলে তাত বেবেজীয়া চাৰিআলিত এটা খুব সুন্দৰ যে উন্নয়নমূলক কাম এটা আমি একেলগে মিলি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু আমি একেলগে মিলি পেলাই ইয়াত আমি আধাৰশিলা স্থাপন কৰা হ'ল। আজি খুঁটা পোতা হ'ল। ইয়াত এখন সুন্দৰ ইয়াত মাৰ্কেট হ'ব, য'ত আমাৰ স্থানীয় কেৱল যুৱক যুৱতী সংস্থাপিত হ'ব। কাৰণ এই বেবেজীয়া চাৰিআলি বুলি কোৱাৰ লগে লগে এটা বৃহত্তৰ যিটো এৰিয়া বজাৰৰ ক্ষেত্ৰত এইটো কেন্দ্ৰবিন্দু। গতিকে আজি এইটো আমাৰ শুভদিন হ'ল আৰু এবছৰৰ ভিতৰত এই বজাৰ গৃহটো সম্পূৰ্ণ হ'ব, গ্ৰাউণ্ড+2। গতিকে ইয়াত মই আশা কৰোঁ যে যে এই বজাৰখনত স্থানীয় ৰাইজ উপকৃত হ'ব। আচলতে আমাৰ এই বেবেজীয়া পঞ্চায়তটোৱে এটা খুব গৌৰৱৰ কথা। ইয়াত আমি এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ। এৱাৰ্ডটো আছিলে আমাৰ যিটো আমাৰ নানা দেশমুখ আমাৰ এইটো হৈছে আপোনাৰ নানা দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ 2024। এই বঁটাৰ যিটো পুঁজি 1,25,00,000 টকা আহিছিলে, তাৰ কিছুমান ভাল ভাল কাম তাক আমি কৰা হৈছে আৰু তাৰ এটা অংশ হিচাপে বজাৰ গৃহত হৈছে। আজি কেইবাটাও উন্নয়নমূলক কাম হৈছে। আজি অলপ পিছতে আমাৰ ৰহা সমষ্টিত বিধায়কে মুখ্যমন্ত্ৰীৰ যি 200 নামঘৰ, এই 200 নামঘৰৰ 3 লাখ টকাৰ যিটো প্ৰথম কিস্তি 1.5 লাখ টকাৰ চেক বিতৰণ কৰিব আৰু আনুষ্ঠানিকভাৱে তেনে কৰিব। আৰু দ্বিতীয়তে আমি আজি নগাঁও জিলাত আমাৰ যি স্বাস্থ্য মেলা হৈ আছে, স্বাস্থ্য সজাগতা শিবিৰ, গতিকে প্ৰতিটো পঞ্চায়তে স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব। আজি প্ৰথমখন স্বাস্থ্য মেলা নগাঁও বটদ্ৰৱা সমষ্টিৰ ৰাইডিঙীয়া বটদ্ৰৱা পঞ্চায়তত অনুষ্ঠিত হ'ল। যথেষ্ট ৰাইজ আমি সঁহাৰি পাইছোঁ। এই স্বাস্থ্য মেলাৰ যোগেদি পঞ্চায়ত আৰু গাঁওবিলাকত যিটো পদক্ষেপ লৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী অচ্যুত সিংঘল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যাতে ইয়াৰ দ্বাৰা আমাৰ দুখীয়া ৰাইজসকলৰ স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট উপকাৰো হ'ব আৰু সজাগ হ'ব। আনহাতে আজি কাছমাৰীতে আজি চাব চেণ্টাৰো আজি ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ল। গতিকে এই ধৰণৰ উন্নয়নমূলক কাম কাজ যিবোৰৰ দ্বাৰা আপুনি দেখা পাইছে যে অসমখনে নতুন ৰূপ পাবলৈ সক্ষম হৈছে। আৰু এই গোটেই বস্তুটো আমাৰ যিকেইগৰাকী নেতৃত্ব লৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেওঁ এই ধৰণৰ যিখিনি কাম, এই কামখিনিৰ দ্বাৰা ৰাইজো উপকৃত হৈছে আৰু আমি সুন্দৰকৈ ৰাইজৰ মাজত কাম কৰিব পাৰিছোঁ। মই অত্যন্ত সৌভাগ্য অনুভৱ কৰোঁ, কাৰণ ৰূপক দাৰ নেতৃত্বত সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ নগাঁওখনে এক ন ৰূপ পাইছে। যোৱা সময়খিনিত যান জঁটে আমাৰ নগাঁওবাসীক যথেষ্ট জ্বলা-কলা খুৱাইছিলে। আজি কলঙৰ ইপাৰৰ পৰা সিপাৰলৈ যাওঁতে যথেষ্ট যান জঁট হৈ আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ অফিচ কাছাৰী, বিভিন্ন আমাৰ সকলো ৰাইজ জীয়াতু ভুগিব লগা হৈছিল। আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ৰূপক শৰ্মা ডাঙৰীয়াই নগাঁৱৰ সেই যিটো জ্বলা-কলা খোৱা কলঙৰ যিটো ব্ৰিজৰ যিটো সমস্যা, সেইটো নাইকিয়া কৰিলে। ইয়াৰ উপৰি গোটেই নগাঁও ডিমগুৰিৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ ইয়ালৈকে এটা 2 লেনযুক্ত, আজি 4 লেনযুক্ত আজি ৰাস্তাৰ হেৰি কৰিলে। আজি ভূপেন হাজৰিকা কলাতীৰ্থ, আজি আমাৰ সিফালে মৰিকলঙৰ যিটো ৱাকিং জোন, আজি নগাঁৱৰ প্ৰতিটো ক্ষেত্ৰতে নতুনকৈ সজাই আজি নগাঁও সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই যেনেকৈ আজি নগাঁও সাৰ্বংগীন উন্নয়নৰ কাৰণে তেখেতে অহৰ্নিশে কৰ্মযজ্ঞত ব্ৰতী হৈছে। মই মুকলিভাৱে ক'বলৈ পাই মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ যে তেখেতৰ কিছু এনেধৰণৰ গঠনমূলক কাম কাজক মই কপি পেষ্ট কৰোঁ আৰু মই অনুকৰণ কৰোঁ।